নমস্কাৰ মই হেমন্ত আপোনালোক সকলোকে স্বাগতম জনালো বৰপথাৰ শংকৰদেৱ শিশু নিকেতনে তিনিদিনীয়া ৰূপালী জয়ন্তী সামৰণি অনুষ্ঠান আয়োজন কৰিছিল খুব সুন্দৰকৈ তিনিটা দিনত বিভিন্ন কাৰ্যসূচী আছিল আৰু মই তাকেই আজি আপোনালোকক এই ভিডিঅ'টোত অকণমান দেখুৱাম আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু আপোনালোকৰ প্ৰতি এটা বিনম্ৰ অনুৰোধ এতিয়ালৈকে যদি মোৰ পেজটো ফ'ল' কৰা নাই অনুগ্ৰহ কৰি মোৰ পেজটো ফ'ল' কৰি দিব লাইক কৰি দিব আৰু লগতে এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ এয়া হ'ল প্ৰথম দিনৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন পতাকা উত্তোলন কাৰ্যসূচীৰ পাছতে স্মৃতি তৰ্পণ কাৰ্যসূচীটো ৰূপায়ণ কৰা হয় প্ৰয়াত প্ৰবীণ শৰ্মাদেৱ তেখেত প্ৰতিষ্ঠাপক সভাপতি আৰু প্ৰয়াত মনোজ বৰা তেখেত প্ৰতিষ্ঠাপক প্ৰধান আচাৰ্য আছিল তেওঁলোককো শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে ইয়াৰ মই অকণমান আপোনাক দেখুৱাইছোঁ এয়া প্ৰয়াত তাৰ পাছতে স্মৃতি তৰ্পণ কাৰ্যসূচীৰ পাছতে ৰূপালী জয়ন্তী স্মাৰক উন্মোচন কৰা হয় সন্মানীয় দেৱদাস সিনহাজী অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু ইয়াৰ লগতে মই তেখেতক দুআষাৰ আশীষ বচন আগবঢ়াবৰ বাবে অনুৰোধ জনাইছোঁ স্মাৰক উন্মোচনৰ পাছতে এয়া নিকেতনৰ নতুনকৈ নিৰ্মাণ কৰি উলিওৱা মূল প্ৰৱেশদ্বাৰ মুকলি কৰা হৈছে মই সেই কাৰ্যসূচীটো আপোনালোকক অকণমান দেখুৱাব বিচাৰিছোঁ প্ৰথম দিনটোৰ ৰাতি ভাগলৈ এখনি মহাপুৰুষীয়া ভাওনা মঞ্চস্থ কৰা হয় ভাওনাৰ নাটকৰ নাম হিন্দুমুনিৰ পিতৃভক্তি দশৰথৰ স্বৰ্গ উদ্ধাৰ মই ভাওনাখন ইতিমধ্যে আপোনালোকক এটা ভিডিঅ' জৰিয়তে দেখুৱালোঁ নিশ্চয় আপোনালোকে ভিডিঅ'টো চাইছে বা যদি নাই চোৱা নিশ্চয় আপোনালোকে চাব বুলি মই আশা কৰিছোঁ এইদৰে প্ৰথম দিনটো সমাপ্ত হয় আৰু দ্বিতীয় দিনৰ বিভিন্ন কাৰ্যসূচীৰ অন্তত ৰাতিলৈ সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হয় মই সেই অকণমান দেখুৱাব বিচাৰিছোঁ
এয়া হ'ল তৃতীয় দিনৰ প্ৰথম কাৰ্যসূচী বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা। আহকচোন আমি সকলোৱে একেলগে শোভাযাত্ৰা চাওঁ। দিনৰ ভাগত মুকলি সভা অনুষ্ঠিত হয় আৰু এই মুকলি সভাতেই এখনি স্মৃতি গ্ৰন্থ উন্মোচন কৰা হয়। এয়া স্মৃতি গ্ৰন্থ উন্মোচনৰ এক বিশেষ মুহূৰ্ত। মুকলি সভাৰ শেষত ৰাতিলৈ নিকেতনৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। মই এই মুহূৰ্তত সেয়া অকণমান দেখুৱাব বিচাৰিছোঁ। সদুশেষত নিকেতনখনৰ আচাৰ্যসকলে এনেদৰে মঞ্চত বিহু নাচ প্ৰদৰ্শন কৰে। আহকচোন আমি সেয়া চাওঁ। ভিডিঅ'টো মই আজিলৈ ইমানতে সামৰণি মাৰিলোঁ। পুনৰ নতুন এটা ভিডিঅ'ত লগ পাম। গতিকে আজিলৈ আহিছোঁ। বাই বাই।